নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ কিয়নো এবাৰ নীতিশ কুমাৰে অকলেই খেলিব বিধানসভাত নিৰ্বাচন বিধানসভাত অকলেই যুঁজিব নীতিশ কুমাৰ বিজেপিয়ে চৰ্ত নামানিলে এনডিএ মৰ্চাক বাই দিব নীতিশ কুমাৰে পাতিছে নতুন ফান্ড পিছে বিজেপি এইবাৰ খাবনে বান্ধ নামানিলে মৰ্চা ভাঙিব এনডিএৰ আৰু বিহাৰৰ যি বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনত অকলেই যুঁজ দিব নীতিশ বাহিনীয়ে বৰ্তমান এনডিএ চৰকাৰৰ মিত্ৰ দল নীতিশ কুমাৰৰ দল কিন্তু বিধানসভা নিৰ্বাচনত নিজে অকলে নিৰ্বাচন খেলিব নীতিশ কুমাৰে আৰু যদি বিজেপিয়ে নামানে তেন্তে এনডিএ মৰ্চাক বাই দিব নীতিশ কুমাৰে দিবলৈ আন এটা ব্ৰেকিং নিউজ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰণডংকা বজালে সদৌ মৰাণ ছাত্ৰ সন্থাৰ আন্দোলন বন্ধ হৈ থকা অসমত পুনৰ হ'ব আন্দোলন জনজাতিকৰণৰ দাবীৰে ৰাজপথ কপাবলৈ সাজু সদৌ মৰাণ ছাত্ৰ সন্থাৰ আন্দোলনত কঁপিব সমগ্ৰ অসম 1 জুলাইৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই আন্দোলন কৰিব মৰাণ ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথত ওলাব জনজাতিকৰণক লৈ চৰকাৰৰ লৰা ধেমালি আৰু সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান 1 জুলাইৰ পৰা বাইক ৰেলী মানৱ শৃংখল ৰণসংকাৰ অৰ্থনৈতিক অৱৰোধ আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে অসম বন্ধ কাৰ্যসূচীৰ লগতে দিল্লী দিছপুৰতো গ্ৰহণ কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সংবাদ মেল পাতি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাক সদৌ মৰাণ ছাত্ৰ সন্থাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ সাম্প্ৰদায়িক কোন বিজেপি নে কংগ্ৰেছ ৰাজ্যত এটা বিশেষ সম্প্ৰদায়ৰ পছন্দ কংগ্ৰেছক সম্প্ৰদায়টোৰ 95% লোকে শেহতীয়া নিৰ্বাচনত দিছে ভোট এটা বিশেষ সম্প্ৰদায়ৰ পৰা লাভ কৰা 95% ভোটৰ বিপৰীতে বিজেপিয়ে প্ৰতিটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ পৰা লাভ কৰিছে সমান ভোট সাম্প্ৰদায়িক কোন বিজেপি নে কংগ্ৰেছ বিশেষ সম্প্ৰদায়ৰ ভোট লাভ কৰা কংগ্ৰেছৰ সাম্প্ৰদায়িক নে আন কিবা বিশেষ সম্প্ৰদায়ৰ পক্ষত থকা কংগ্ৰেছে যদি সম্প্ৰদায়টোৰ লোকে আৰক্ষীক আক্ৰমণ কৰিলেও একো নকয় মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পুনৰবাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই এইদৰে এটা বিশেষ সম্প্ৰদায়ক লৈ মন্তব্য কৰে দিবলৈছো পান কাৰ্ডক লৈ এটা জৰুৰী খবৰ কোটি পান কাৰ্ড ব্যৱহাৰকাৰীলৈ এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ সামান্য এটা ভুলৰ বাবে আপুনি ভৰিব লাগিব 10,000 টকা পান কাৰ্ড ব্যৱহাৰ কৰাৰ পূৰ্বে হাজাৰবাৰ ভাবক আপুনি বিশেষকৈ বেংকৰ লেনদেনত এই ভুল কৰিলে হ'ব পাৰে বৃহৎ জৰিমনা পান কাৰ্ড কৰবাত দাখিল কৰাৰ পূৰ্বে শুদ্ধ তথ্য প্ৰদান কৰক পান কাৰ্ডত থকা 10টা নম্বৰ যদিহে বাৰে বাৰে ভুল ব্যৱহৃত হয় ভৰিব লাগিব জৰিমনা একেই নামত একাধিক পান কাৰ্ড ব্যৱহাৰ কৰিলে 10,000 টকাৰ জৰিমনা অপব্যৱহৃত পান কাৰ্ডৰ লগত ৰাখিলেও হ'ব জৰিমনা ভাৰতীয় আয়কৰ আইনৰ অধীনত বৃহৎ জৰিমনা ভৰিব লাগিব আপুনি পান কাৰ্ড জালিয়াতি কৰিলে জেল পৰ্যন্ত যাব লাগিব আপোনাৰ লগত অতিৰিক্ত পান কাৰ্ড থাকিলে আয়কৰ বিভাগত জমা দিয়াৰ নিৰ্দেশ অনলাইন যোগেও পান কাৰ্ড জমা দিব পাৰিব আপুনি পান কাৰ্ডক লৈ জৰুৰী খবৰ জাৰি কৰা হৈছে ইনকাম টেক্স ইণ্ডিয়া filing.com গৈ দিব পাৰিব জমা পান কাৰ্ড ব্যৱহাৰক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি আপোনাৰ পান কাৰ্ড অন্য ব্যক্তিয়ে ব্যৱহাৰ কৰিলে বিপদত পৰিব আপুনি আইনমতে দোষী সাব্যস্ত কৰা হ'ব আপোনাক দিবলৈছো ক্ৰীড়া জগতৰ এটা ভাল খবৰ ICC T20 ৱৰ্ল্ড কাপ 2024 সংস্কৰণত টিম ইণ্ডিয়াই ফাইনেল খেলত বৃহৎ জয় সাব্যস্ত কৰিছে সুদীৰ্ঘ 11 বছৰ পিছত ICC ট্ৰফি জয় কৰিলে ভাৰতীয় দলে যোৱাকালি ফাইনেল খেলত সাউথ আফ্ৰিকাৰ বিৰুদ্ধে 7 ৰানত জয় লাভ কৰে আৰু লগে কোটি জনতা আনন্দত উৎফুল্লিত হৈ পৰে ভাৰতীয় দলে প্ৰথমে টছ জিকি বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু টিম ইণ্ডিয়াৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই 5টা বলত 9 ৰান
বিৰাট কোহলি 59টা বলত 76 ৰান, ঋষভ পান্ত 2 বলত 0, সূৰ্য কুমাৰ যাদৱ 4 বলত 3, অক্ষৰ পেটেল 31 বলত 47, শিৱম দুবে 16 বলত 27, হাৰ্দিক পাণ্ডিয়া 2 বলত 5 আৰু ৰবীন্দ্ৰ জাদেজাই 2 বলত 2 ৰান কৰাৰ লগে লগেই ইডিআই 20 অভাৰত 7 উইকেট হেৰুৱাই 176 ৰান বান্ধি দিয়ে সাউথ আফ্ৰিকাক আৰু তাৰ বিপৰীতে সাউথ আফ্ৰিকাই 169 ৰানতে থমকি ৰয় আৰু 7 ৰানত জয় সাব্যস্ত কৰে টিম ইণ্ডিয়াই। টিম ইণ্ডিয়াৰ হৈ অজদীপ সিঙে 4 অভাৰত 20 ৰান দি 2 উইকেট, জসপ্ৰীত বুমৰা 4 অভাৰত 18 দি 2 উইকেট, অক্ষৰ পেটেল 4 অভাৰত 49 দি 1 উইকেট আৰু হাৰ্দিক পাণ্ডিয়াই গেম চেঞ্জিং 3 অভাৰত 20 ৰান দি 3টা উইকেট দখল কৰে আৰু ভাৰতীয় দলে 7 ৰানত ICC T20 World Cup 2024 ফাইনাল খেলত জয়ী হয়। সুদীৰ্ঘ 11 বছৰৰ পিছত ICC কোনো ট্ৰফি জিকিলে ভাৰতীয় দলে। দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীত আটক 9জন লোক, RSS নেতাসহ আৰক্ষীৰ জালত 9 অভিযুক্ত। মাৰ্কশ্বিট কেলেংকাৰীত RSS নেতা শিৱতোষ মহাতোক আটক। ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ সহায়ক শিৱতোষ বৰপেটা আৰক্ষীয়ে ধুবুৰীৰ পৰা আটক কৰিছে RSS নেতাজনক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত CID বৰপেটা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে অধিক তৎপৰ হৈছে তদন্তকাৰী দল। ধুবুৰী সদৰ থানাত জেৰা। মাৰ্কশ্বিট কেলেংকাৰীত জড়িত শিৱতোষক ধুবুৰী নগৰৰ RSSৰ দায়িত্বত আছিল এই নেতাজন। মাৰ্কশ্বিট জালিয়াতিৰ মূল অভিযুক্ত আজিজুল হকক গ্ৰেপ্তাৰ আৰক্ষীৰ। GLC কলেজৰ ছাত্ৰ আজিজুল হক। বৰপেটাৰ ৰোড আৰক্ষীয়ে অভিযান চলাই 7জনক আটক কৰিছে। এই কেলেংকাৰী সন্দৰ্ভত ধৃত কৃষ্ণমূৰ্তি, ইছমাইল হুছেইন, আলমগীৰ হুছেইনকে ধৰি 9জনক আটক কৰিছে আৰক্ষীয়ে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 10 জুলাইত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে পাব চৰকাৰী ধন 10 জুলাইত? কোনে কোনে লাভ কৰিব এই ধন? আপুনিও পাবনে এই ধন? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন ধৰণৰ আঁচনিৰ ধন সোমাব 10 তাৰিখে। দিবলৈ আন এটা ব্ৰেকিং নিউজ, কিয়নো পুনৰ ৰাজ্যত লাভ জেহাদৰ ঘটনা। ৰাজ্যত পুনৰ লাভ জেহাদ আৰু নাৰী নিৰ্যাতনৰ ঘটনা। কলেজীয়া ছাত্ৰীক হিন্দু বুলি পৰিচয় দি লাভ জেহাদ। নাইচ আলীৰ বিৰুদ্ধে হিন্দুৰ নাম লৈ যুৱতীক জালত পেলোৱাৰ অভিযোগ। ডেকিয়াজুলিৰ শ্বহীদ পাৰ্কত অসংযত অৱস্থাত ৰাইজে কৰায়ত্ব কৰে যুৱকজনক। ৰাইজে নাইচ আলীক উত্তম মধ্যম দি গতাই দিয়ে আৰক্ষীক। কিয় বাৰে বাৰে সংঘটিত হৈছে লাভ জেহাদৰ দৰে ঘটনা? এইবাৰ ডেকিয়াজুলিত লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে। ৰাইজে আটক কৰি যুৱকজনক আৰক্ষীক ইতিমধ্যেই দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ 1 জুলাই আৰু কাইলৈৰ পৰা 3খনকৈ নতুন আইন প্ৰযোজ্য হ'ব ভাৰতত। 3খনকৈ নতুন আইন আহিব ভাৰতত। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু কাইলৈৰ পৰা প্ৰযোজ্য হ'ব এই 3খন নতুন আইন। তাৰিখ আৰু নাই। আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আহি গ'ল 3খন নতুন কঠোৰ আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই নতুন 3খন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত। ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন।
নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা লোকৰ সকলো ধৰণৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰো তথ্য দিব লাগিব আৰক্ষীয়ে। তাৰ সকলো ধৰণৰ তথ্য গ্ৰেপ্তাৰ কৰা লোকজনক দিব লাগিব আৰক্ষীয়ে। কিশোৰীৰ সৈতে ধৰ্ষণ জড়িত হ'লে জীৱন কাৰাদণ্ড। সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহি আছে কেইবাটাও নতুন নিয়ম। গণধৰ্ষণত ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। এই 3খনকৈ আইন কাইলৈ প্ৰযোজ্য হ'ব ভাৰতত। দিবলৈ এটা মৰ্মান্তিক খবৰ। জানাজালৈ গৈ বজ্ৰ পৰি নিহত এজন লোক। ৰাজ্যত পুনৰ বতৰৰ কালৰূপ। অসমত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে। জানাজাত অংশগ্ৰহণ কৰিবলৈ গৈ বজ্ৰ পৰি থিতাতে নিহত এজন। বজ্ৰপাতত গুৰুতৰভাৱে আহত আন 3জন লোক। হালকাটা কবৰস্থানত এজন লোকৰ জানাজাত অংশগ্ৰহণ কৰিবলৈ গৈছিল লোককেইজন। নিহত লোকজন ইলিয়াছ আনচাৰী বুলি জানিব পৰা গৈছে। আহত আবু ছায়েদ চৌধুৰী, আব্দুল খালেক আৰু আশ্ৰাফুল ইছলাম। আহতসকলক সংকটজনক অৱস্থাত ফকীৰগঞ্জ মেডিকেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ফকীৰগঞ্জৰ হালকাটাত সংঘটিত হৈছে এই শোকাবহ ঘটনা।